নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, অসম পুলিচৰ আণ্ডাৰত যিখিনি গ্ৰেড 4ৰ ভেকেঞ্চি মুকলি কৰা হৈছিলে, কুকৰ যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছিলে, এই ভেকেঞ্চিখিনি SDRF আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ আণ্ডাৰত এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছিলে। আছাম পুলিচৰ আণ্ডাৰত যিখিনি গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰা হৈছিলে, কিন্তু তাৰ ভেকেঞ্চিখিনিৰ ইতিমধ্যে ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট আৰু যিটো আপোনালোকৰ TPT টেষ্ট ইতিমধ্যে আপোনালোকৰ অনুষ্ঠিত হৈ গৈছে। কিন্তু এই যিখিনি ভেকেঞ্চি আছিলে SDRFৰ আণ্ডাৰত যিখিনি কুকৰ গ্ৰেড 4 ভেকেঞ্চি আছিলে, তাৰ যিহেতু এডমিট কাৰ্ড তেওঁলোক একেলগে অহা নাছিলে, গতিকে এতিয়া আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, যিখিনি কুকৰ ভেকেঞ্চি আছিলে, পোষ্ট আছিলে আপোনালোকৰ 10টা পোষ্ট আছিলে, সেই ভেকেঞ্চিখিনিৰ এডমিট কাৰ্ড আহি গৈছে। তো আপোনালোকে এতিয়া আজিৰ পৰা এই ভেকেঞ্চিখিনিৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকৰ ডেটটো দিছে 9/3/2025 পৰা আপোনালোকে 15/3/2025 আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব। আৰু আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু যিটো ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হয়, সেইটো আপোনালোকৰ 19 মাৰ্চ তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব। তো আপোনালোকে যদিহে আপোনাৰ নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনবিলাক লগে পাই যায়। অসম পুলিচৰ যিটো SDRFৰ যিখিনি কুকৰ ভেকেঞ্চি আছিলে, তো তাৰ এডমিট কাৰ্ড আহি গৈছে ফ্ৰেণ্ডছ। আপোনালোকে এতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰিছিলে। তো আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্টলি লিংকটো পাই যাব, অথবা আপোনালোকে পিন কমেণ্টতো ডাইৰেক্টলি লিংকটো দিয়া থাকিব। তো আপোনালোকে যেতিয়া লিংকটো ক্লিক কৰিব, তো ফ্ৰেণ্ডছ আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা ৱেবছাইটটোলৈ আহি যাব পাৰিব। হোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে আপোনালোকৰ ফোন নম্বৰ বা আপোনালোকৰ যিটো এপ্লিকেশ্যন ID আছে, এপ্লিকেশ্যন IDটো আপোনালোকে দি তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো দি আপোনালোকে লগইন কৰি দিয়াৰ পিছতে আপোনালোকৰ এপ্লিকেশ্যন যিটো আপোনালোকৰ এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। নিশ্চয় গম পালে যে আপোনালোকৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব। আপোনালোকে যদি এপ্লাই কৰিছিলে, এতিয়া গৈ আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আপোনালোকৰ দিবলগীয়া আপডেটটো। আপোনালোকে যদি আপডেটটোৰ বিষয়ে গম পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো ফ্ৰেণ্ডছ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব ফ্ৰেণ্ডছ জিআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।